নমস্কাৰ আজি 12 জুন অসমৰ লগতে ভাৰতৰ বিভিন্ন প্ৰান্তৰ পৰা ৰাতিপুৱাৰ কেইবাটাও খবৰ আহি পৰিছে এই মুহূৰ্তত জনাইছো এটা ব্ৰেকিং নিউজ যিকোনো সময়ত ভাঙিব পাৰে বিজেপি চৰকাৰ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীক লৈ অসন্তুষ্ট চন্দ্ৰবাবু নাইডু আৰু নীতিশ কুমাৰ আৰম্ভণিতে সহযোগী দলক ঠগিলে নৰেন্দ্ৰ মোদীৰ ওচৰত গুৰুত্বহীন হৈ পৰিছে নীতিশ কুমাৰ আৰু চন্দ্ৰবাবু নাইডুৰ দাবী নীতিশ কুমাৰে বিচাৰিছিল বিত্ত ৰেল সহ 4টা দপ্তৰ মোদীয়ে দিলে পঞ্চায়তী ৰাজ মীন পশুপালন আৰু দুগ্ধ কৃষি আৰু কৃষক কল্যাণ দপ্তৰ চন্দ্ৰবাবু নাইডুৱে বিচাৰিছিল গৃহ প্ৰতিৰক্ষা দপ্তৰ মোদীয়ে দিলে বিমান পৰিবহণ গ্ৰাম্য উন্নয়ন যোগাযোগ দপ্তৰ গতিকে প্ৰধানমন্ত্ৰী মোদী আৰু চন্দ্ৰবাবু নাইডু নীতিশ কুমাৰৰ লগত যেন কোনো মিলেই নাই সেইবাবে যিকোনো মুহূৰ্ততে চন্দ্ৰবাবু নাইডু আৰু নীতিশ কুমাৰ আঁতৰি যাব পাৰে এনডিএৰ পৰা পৰৱৰ্তী খবৰ অকলে চৰকাৰ কৰিব নোৱাৰাৰ পাছত বিজেপিলৈ পৰিৱৰ্তন সামাজিক মাধ্যমত মোদীকা পৰিবাৰ আঁতৰোৱাৰ আহ্বান প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে সলনি কৰিলে মোদীকা পৰিবাৰ নামৰ ফেচবুক ইউটিউব এক্সত থকা নিজৰ প্ৰফাইল য'ত প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে ক'লে যে এনডিএ চৰকাৰ গঠন হোৱাৰ লগে লগে মোদীকা পৰিবাৰৰ কোনো অৰ্থই নাথাকিব সেইবাবে সলনি কৰিলে সেই আগৰ কথা এতিয়া মোদীকা পৰিবাৰ নহয় এনডিএৰ পৰিবাৰ কাৰণ মোদীয়ে অকলেই সংখ্যা গৰিষ্ঠতা লাভ কৰি চৰকাৰ গঠন কৰিব নোৱাৰিলে যাৰ বাবে দুজন নেতা চন্দ্ৰবাবু নাইডু আৰু নীতিশ কুমাৰক লৈহে চৰকাৰ গঠন কৰিবলৈ সক্ষম হৈছে সেইবাবে মোদীকা পৰিবাৰ বাদ দি এতিয়া এনডিএ কা পৰিবাৰ লিখিব লাগিব প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী আন এটা খবৰ ইভিএমক লৈ নিৰ্বাচন আয়োগৰ লৰা ধেমালি ইভিএমৰ ভোটত ওলাইছে ব্যাপক বিসংগতি দেশৰ 362টা সমষ্টিত বাতিল হৈছে 5 লক্ষাধিক ভোট কিন্তু কেনেকৈ এই ঘটনা সংঘটিত হ'ল নিৰ্বাচন আয়োগে এতিয়া বিতংকৈ জনোৱা নাই এই সম্পৰ্কে কোনো তথ্য নিৰ্বাচন আয়োগক অভিযোগ দিয়া হৈছে যদিও নিৰ্বাচন আয়োগে এতিয়ালৈকে এই বিসংগতিৰ বিষয়ে কোনো উত্তৰ দিয়া নাই পৰৱৰ্তী খবৰ আৰএছএছ আৰু বিজেপিৰ মাজত আৰম্ভ হৈছে বাকযুদ্ধ আৰু সহ্য নকৰে দম্বালি হকিয়াই দিলে আৰএছএছ নেতা মোহন ভাগৱতে মোদীৰ স্থিতি ভুল বুলি এটাকৈ ক'লে আৰএছএছ প্ৰধান মোহন ভাগৱতে ক'লে 2024 চনত মোদীয়ে যি ইচ্ছা তাকেই ক'লে সঁচা মিছা সকলোবোৰ কথা কৈ দেশৰ মাজত এক অশান্তিকৰ পৰিস্থিতি সৃষ্টি কৰিবলৈ প্ৰধানমন্ত্ৰী মোদীয়ে চেষ্টা কৰিছিল সেইবাবে 2024 চনত মোদীৰ অৱস্থা এনে ধৰণৰ হ'ল মোহন ভাগৱত এতিয়া বিজেপিৰ ঘূৰ শত্ৰু হৈ পৰিছে প্ৰধানমন্ত্ৰী মোদীয়ে এতিয়া বিজেপিক কোনো গুৰুত্বই দিয়া নাই প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে আৰএছএছ নেতা মোহন ভাগৱত আৰু আৰএছএছক যেন এতিয়া গুৰুত্ব নিদিয়া হৈছে যাৰ বাবে মোহন ভাগৱতে মুকলিকৈ মোদীৰ স্থিতি ভুল বুলি মন্তব্য কৰিছে 2014 চনত আৰএছএছৰ হাত ধৰি শাসনভাৰ গ্ৰহণ কৰিছে আৰু এতিয়া আৰএছএছক যেন পাহৰি গ'ল প্ৰধানমন্ত্ৰী মোদীয়ে আন এটা খবৰ চীনৰ ভাষাতেই ভাৰতৰ উত্তৰ চীনৰ দ্বাৰা নিয়ন্ত্ৰিত তিব্বতৰ 30টা স্থানৰ নাম সলনি কৰিলে ভাৰতে ভাৰতীয় সেনাৰ এলওচি আৰু সংলগ্ন স্থানৰ মানচিত্ৰত ব্যৱহাৰ কৰা হ'ব এই নতুন নাম প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে শাসনভাৰ গ্ৰহণ কৰাৰ পাছতেই চীনৰ বিৰুদ্ধে যেন সৰব হৈ পৰিছে চীনৰ ভাষাতেই ভাৰতৰ উত্তৰ চীনৰ দ্বাৰা নিয়ন্ত্ৰিত তিব্বতৰ 30টাকৈ স্থানৰ নাম সলনি কৰিলে ভাৰতে পৰৱৰ্তী খবৰ বানাৰসীত নৰেন্দ্ৰ মোদীৰ বিৰুদ্ধে প্ৰিয়ংকা গান্ধীয়ে প্ৰতিদ্বন্দ্বিতা কৰা হলে 2 পৰা 3 লাখ ভোটত হাৰিলেহেঁতেন নৰেন্দ্ৰ মোদী এবাৰ ৰাহুল গান্ধীয়ে এই মন্তব্য কৰিছে লোকসভা নিৰ্বাচনৰ পূৰ্বে প্ৰিয়ংকা গান্ধীক ৰাহুল গান্ধীয়ে বাৰাণসী লোকসভাৰ আসনৰ প্ৰাৰ্থী হ'বলৈ অনুৰোধ কৰিছিল কিন্তু প্ৰিয়ংকা গান্ধী মান্তি নহল মঙলবাৰে ৰাহুল গান্ধীয়ে ক'লে যদি মোৰ ভগ্নী প্ৰিয়ংকা গান্ধীয়ে বাৰাণসীত প্ৰাৰ্থী হ'বলৈ সন্মত হ'লহেঁতেন তেন্তে দেশৰ প্ৰধানমন্ত্ৰীয়ে 2 পৰা 3 লাখ ভোটত পৰাস্ত হ'লহেঁতেন ৰাহুল গান্ধীয়ে উত্তৰ প্ৰদেশৰ ৰায়বৰেলী লোকসভাৰ আসনত 3 লাখ
90,000 ভোটত জয়লাভ কৰিছে মঙ্গলবাৰে আছিল ধন্যবাদ অনুষ্ঠান জ্ঞাপন অনুষ্ঠান সেই অনুষ্ঠানত ৰাহুলৰ হৈতে প্ৰিয়ংকা উপস্থিত আছিল ৰাহুল ইয়াতেই ক্ষান্ত নাথাকিল ৰাহুল গান্ধীয়ে ক'লে যে দেশৰ ৰাষ্ট্ৰপতি হৈছে সমাজৰ জনসাধাৰণ ৰাম মন্দিৰৰ উদ্বোধনী অনুষ্ঠানতো তেওঁক নিমন্ত্ৰণ কৰা হোৱা নাছিল অযোধ্যাবাসীয়ে উত্তৰ দিলে প্ৰধানমন্ত্ৰী মোদীৰ যি অহংকাৰ আছিল সেই অহংকাৰৰ পতন ঘটিল 2024 চনৰ লোকসভা নিৰ্বাচন বিজেপিৰ বাবে এক প্ৰত্যাহ্বান আছিল আৰু হিয়াই সমগ্ৰ ভাৰতৰ জনতাই দেখুৱালে বিশেষকৈ উত্তৰ প্ৰদেশত বিজেপিৰ যেন এক প্ৰকাৰ পতন ঘটিল তাৰেই এক ছবি সমগ্ৰ দেশে দেখা পালে এই মুহূৰ্তত জনাইছো এটা গুৰুত্বপূৰ্ণ খবৰ বিজেপি সলনি হ'ব মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা কংগ্ৰেছে চৰকাৰ গঠন কৰিলে বিজেপি ত্যাগ কৰি কংগ্ৰেছলৈ আহিব অসমৰ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা এনডিএ শাসনত নাথাকিলেও বিজেপিতে থাকিম বুলি কোৱাৰ সাহস নাই মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ এবাৰ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাকে প্ৰত্যাহ্বান জনাইছে গৌৰৱ গগৈয়ে কৈছে যে হিমন্ত বিশ্ব শৰ্মাৰ দম নাই যে তেওঁ ক'ব পাৰিব যে এনডিএ শাসনত নাথাকিলেও তেওঁ যে বিজেপিত থাকিব গৌৰৱ গগৈয়ে কৈছে বিজেপি উৎখাত হোৱাৰ লগে লগে কংগ্ৰেছ চৰকাৰৰ উত্থান হোৱাৰ লগে লগে বিজেপি এৰি লগে লগে যোগদান কৰিব হিমন্ত বিশ্ব শৰ্মাই কংগ্ৰেছত পৰৱৰ্তী খবৰ দেশৰ 140টা লোকসভা সমষ্টিত ভোটৰ খেলিমেলি অসমতো কৰিমগঞ্জ লোকসভা সমষ্টি আৰু কোকৰাঝাৰ লোকসভা সমষ্টিত ব্যাপক খেলিমেলি ইভিএম মেচিনত ভোটৰ বৃহৎ খেলিমেলি কৰিমগঞ্জ লোকসভা সমষ্টিত প্ৰায় 4,000 ভোটৰ খেলিমেলি কেনেকৈ এই খেলিমেলি হ'ল তাক লৈ এতিয়া নিৰ্বাচন আয়োগক পুনৰবাৰ নিৰ্বাচন অনুষ্ঠিত কৰিবলৈ পুনৰ ভোট গ্ৰহণ অনুষ্ঠিত কৰিবলৈ কংগ্ৰেছে দাবী জনাইছে আন এটা খবৰ পুনৰ গুৱাহাটীত গ্ৰেপ্তাৰ হৈছে বাংলাদেশী অনুপ্ৰৱেশকাৰী সুহাগ গাজী আৰু জাহানাৰা বেগমক গ্ৰেপ্তাৰ কৰা হৈছে গুৱাহাটীৰ পৰা আগৰতলা যাবলৈ ৰৈ থাকোতে গ্ৰেপ্তাৰ হৈছে দুয়োগৰাকীকৈ বাংলাদেশী অনুপ্ৰৱেশকাৰী পশ্চিম বংগৰ সীমান্তৰে অবৈধভাৱে ভাৰতত প্ৰৱেশ কৰিছিল দুয়ো সোমবাৰে বাংগালুৰুৰ পৰা ৰেলেৰে গুৱাহাটীলৈ আহিছিল দুয়োজনকৈ বাংলাদেশী অনুপ্ৰৱেশকাৰী পৰৱৰ্তী খবৰ শিলচৰ কেন্দ্ৰীয় কাৰাগাৰত কয়দীৰ আত্মহত্যা দিন দুপৰতে আত্মহত্যা কৰিলে কয়দীয়ে পক্সো আইনৰ অধীনত গ্ৰেপ্তাৰ কৰিছিল কয়দীক আত্মহত্যাৰ খবৰ পাই কাৰাগাৰত উপস্থিত হৈছে আৰক্ষী অধীক্ষক আন এটা খবৰ নেট পৰীক্ষাত সংগঠিত হৈছে ব্যাপক অনিয়ম পেপাৰ লিক বিসংগতিপূৰ্ণ নম্বৰেৰে 24 লাখ মেধাৱী ছাত্ৰ ছাত্ৰীৰ ভৱিষ্যত অন্ধকাৰলৈ ঠেলি দিছে বিজেপি চৰকাৰে এবাৰ বিজেপি চৰকাৰৰ বিৰুদ্ধে সৰব হৈ কেইবাটা মন্তব্য কৰিছে কংগ্ৰেছে কৈছে চূড়ান্ত অনিয়মেৰে সদ্য ঘোষিত নেট ইউজিৰ ফলাফলে দেশৰ 24 লাখ মেধাৱী ছাত্ৰ ছাত্ৰীৰ শৈক্ষিক জীৱনলৈ ভয়ংকৰ ভাবুকি কঢ়িয়াই অনা পৰিলক্ষিত হৈছে পেপাৰ লিক বিসংগতিপূৰ্ণ নম্বৰ সন্দেহজনক টপাৰ আদি অভিযোগে এই ফলাফলৰ বিশ্বাসযোগ্যতাত ডাঙৰ প্ৰশ্নবোধক আহি পৰিছে লাখ লাখ ছাত্ৰ ছাত্ৰী আৰু তেওঁলোকৰ পৰিয়াললৈ এই ফলাফলে এক বিৰূপ প্ৰভাৱ পেলোৱা নাইনে বুলিও প্ৰশ্ন কৰিছে কংগ্ৰেছে